উৎকট গৰমে দহিছে ৰাজ্য। পানীৰ অভাৱত কৃষকসকলৰ যি খেতিপথাৰ আছে এই খেতিপথাৰসমূহত চিয়াল ফাট মেলা দেখা গৈছে। ৰাজ্যত আহিন মাহতো উৎকট গৰমে দহিছে ৰাজ্য আৰু উপায়ন্তৰ হৈ কৃষকসকলে মূৰে কপালে হাত দিবলগীয়া হৈছে। মোৰ সহযোগীক এই আমি যি পথাৰত উপস্থিত আছোঁ এই মোৰ সহযোগী এই সম্পূৰ্ণ পথাৰখন দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। চাওক কেনে এটা দুখ লগা দৃশ্য। এনেধৰণে আচলতে কৃষকসকলে তেওঁলোকে সপোন ৰচে, নিজৰ খেতিডৰাত সপোন ৰচে, কিন্তু এই ৰাজ্যত উৎকট গৰমৰ ফলত পানীৰ অভাৱত তেওঁলোকৰ যি সপোনৰ খেতিডৰা আছে এই খেতিডৰা এনেধৰণেই চিয়াল ফাট মেলা দেখা গৈছে। এক উপায়ন্তৰ হৈ এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। হয়, মই বৰ্তমান উপস্থিত আছোঁ খুমটাই সমষ্টিৰ ৩ নং ভোলাগুৰি গাঁৱত আৰু মোৰ সৈতে উপস্থিত আছে এই অঞ্চলৰ কৃষক। আমি সেই কৃষকজনৰ পৰা কিছু কথা পাতিবলৈ আমি তেওঁৰ চেষ্টা কৰিম। কওকচোন, আপোনালোকৰ বৰ্তমান এই ধৰি লওক উৎকট গৰমৰ ফলত এই খেতিপথাৰ আমি দেখিছোঁ চিয়াল ফাট মেলিছে, কি ক'ব আপুনি? চাওক, আজি এই একে আহিনে ধান একে খাওনে পাণ বুলি আগৰ বুঢ়ালোকে কয়। একে আহিনে ধান এতিয়া কেনেকৈ হ'ব? এতিয়া ধান একে আহিনে ধান হ'বলৈ হ'লে ইয়াত বৰষুণ লাগিছিলে, পৰ্যাপ্ত পৰিমাণৰ পানী লাগিছিলে। এই পানী নাই, আজি নাইকিয়াৰ ফলত ধৰক মাটি চিয়াল ফাট দিছে, উৎকট গৰমে দহিছে। ইমান গৰম, ইমান মানে প্ৰকৃতিৰ দুখ। কি হৈছে মানে এই চাওক, এই ধান ক'ৰ পৰা হ'ব? আৰু ধৰক এতিয়া গোচা ধৰিব লাগিছিলে, পানী হ'বলৈ গেৰ ধৰিবলৈ। এতিয়া আহিন মাহ, আহিনৰ পিছত কাতিত ধান ওলাবই লাগে, কিন্তু এতিয়া ধৰক পানী নাই। পানী নাইকিয়া ধান দিনক দিনে শুকাবলৈ ধৰিছে। ইদিনাতকৈ সিদিনা গৰম বেছি পৰিছে, ৰ'দ বেছি হৈছে। এতিয়া কি হ'ব? আমাৰতো এতিয়া ধান নাপাম আৰু, আমাৰ আশা নাই। এই ধানৰ প্ৰতি আমি আশা কৰিব নোৱাৰোঁ। এইবিলাকে ধৰক 17-18 বিঘা ধান আমাৰ মানে ৰাইজৰ, মোৰ নিজৰ 17 বিঘা মাটি ধান, এইখিনি মানে ধান নোলায় আৰু আশা কৰিব নাই। এতিয়া গেৰেই নাই, ধানেই ওখৰ নাই, 4 আঙুল 5 আঙুল হ'বলৈ গৈছে। ইয়াৰ ক'ৰ পৰা হ'ব? পানী দুখতে এইবিলাক মাটি আগতে কি হয় মানে আঘোণমহীয়া ডাঙৰিটো ক'ত থ'ম, মুঠি ক'ত থ'ম, এনেকুৱা চিন্তা। সেই তেনেকুৱা মাটি এতিয়া আহিনতে পানী নাই। আঘোণত পানী থকা মাটি এতিয়া আহিনতে পানী নাইকিয়া হ'ল। আমাৰ যি গোলাঘাট জিলাৰ জলসিঞ্চন বিভাগ আছে, আপোনালোকৰ এই অৱস্থাৰ কথা তেওঁলোকে খবৰ খাতি লৈছে নাই? জলসিঞ্চন বিভাগে খবৰ খাতিটো লোৱা নাই বাৰু বৰ্তমান, কিন্তু জলসিঞ্চনে মোক এখন চোলাৰ পাম্প দিলে, মোৰ আছে, কিন্তু মোৰহে আছে আৰু সেই তাৰ পৰ্যাপ্ত মানে পাইপ লাগে। সেই পাইপে পানী আহিব লাগিব। সেই পানী আহি পোৱালে ধৰক এই 30-40 বিঘা মাটিহে যাব, বাকী 50-60 বিঘা বাকী বা আনৰ মাটি, আনৰ 10-12 বিঘা মাটি কি হ'ব? সেইবিলাকেতো পানী নাপায়গৈ। সকলোৱেতো নাই, এজনৰ বা দুজনৰ ক'ৰবাত আছে গাঁওখনৰ প্ৰতি, তেনেকৈ সকলোৱে নাই। সকলোৱেতো সেই পানীৰ পৰা উপযোগী হ'ব নোৱাৰে। সেইকাৰণে এতিয়া কি ক'ম, এতিয়া জলসিঞ্চন বিভাগে বৰ্তমান আপোনালোকৰ উপায় নাই কি আৰু? উপায় নাই, এতিয়া কি ক'ব। বাম খেতিয়কৰ নিষ্ঠাৰ নাই বুলি কৈয়ে গৈছে ভূপেন হাজৰিকা ডাঙৰীয়ে। সেই খেতিয়কৰ নিষ্ঠাৰ নাথাকেই, তেনেকুৱাই হৈছে। হয়, এনেদৰে আচলতে এই খুমটাই যি 3 নং ভোলাগুৰি গাঁৱৰ কৃষকসকল আছে, কৃষকৰ আচলতে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। মোৰ সহযোগীয়ে সম্পূৰ্ণ দৃশ্যটো দেখাই আছে। তেওঁলোকৰ যি সেই সপোনৰ খেতিডৰা আছে, এই খেতিডৰা উৎকট গৰমৰ ফলত পানীৰ অভাৱত তেওঁলোকৰ এই খেতিডৰা চিয়াল ফাট মেলা দেখা গৈছে। মোৰ সহযোগী সম্পূৰ্ণ দৃশ্যটো দেখালে। আৰু এই গোলাঘাট জিলাৰ যি জলসিঞ্চন বিভাগ আছে, এই জলসিঞ্চন বিভাগে কিন্তু এই খুমটাই সমষ্টিৰ 3 নং ভোলাগুৰি গাঁৱৰ যি অৱস্থা, কৃষকসকলৰ অৱস্থা, এই আজি পৰ্যন্ত তেওঁলোকক সকাহ দিবৰ বাবে কোনো ধৰণৰ ব্যৱস্থা লোৱা কিন্তু দেখা নগ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।